এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ উজনিত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে শিৱসাগৰত আছান এটাৰ চাঞ্চল্যকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম ডিমৌত পত্নীক সুপাৰী কিলাৰ লগাই হত্যা কৰিলে স্বামীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ পত্নী নিৰুদেশ বুলি থানাত দিছিল এজাহাৰ পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ উজনিত এক শিহৰণকাৰী ঘটনা শিৱসাগৰত আছান এটাৰ চাঞ্চল্যকৰ কাণ্ড ডিমৌত পত্নীক সুপাৰী কিলাৰ লগাই হত্যা কৰিলে স্বামীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ পত্নী নিৰুদেশ বুলি থানাত দিছিল এজাহাৰ আছাৰ শিৱসাগৰ জিলা সভাপতিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পত্নীৰ প্ৰাণ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নৰেন তাঁতীক সামাজিক মাধ্যমত পত্নীৰ সন্ধান বিচাৰি পোষ্ট দিয়া ঘাতক স্বামীয়ে দীপ্তি তাঁতীৰ ডিঙি চেপি হত্যা কৰি গাড়ীত তুলি নি দিচাং নদীত উটুৱাই দিয়া কাৰ্যত সহযোগ কৰিবলৈ সুপাৰী কিলাৰ দীপ খাউণ্ডক দিছিল 20ৰ পৰা 40,000কৈ টকা আৰু দীপ্তি তাঁতীক উটুৱাই দিছিল দিচাং নৈত আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে ইতিমধ্যে অপৰাধীদ্বয়ে অপৰাধীক আৰক্ষীয়ে জিম্মাত লৈ বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰু ইয়াকে লৈ এতিয়া অঞ্চলজুৰি উত্তেজনাই বিৰাজ কৰিছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আছাৰ শিৱসাগৰ জিলা সভাপতিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পত্নীৰ প্ৰাণ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নৰেন তাঁতীক সামাজিক মাধ্যমত পত্নীৰ সন্ধান বিচাৰি পোষ্ট দিয়া ঘাতক স্বামীয়ে দীপ্তি তাঁতীৰ ডিঙি চেপি হত্যা কৰি গাড়ীত তুলি নি দিচাং নদীত উটুৱাই দিয়া কাৰ্যত সহযোগ কৰিবলৈ সুপাৰী কিলাৰ দীপ খাউণ্ডক দিছিল 20ৰ পৰা 40,000কৈ টকা আৰু দীপ্তি তাঁতীক উটুৱাই দিছিল দিচাং নৈত আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে ইতিমধ্যে অপৰাধীদ্বয়ে অপৰাধীক আৰক্ষীয়ে জিম্মাত লৈ বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰু ইয়াকে লৈ এতিয়া অঞ্চলজুৰি উত্তেজনাই বিৰাজ কৰিছে সহযোগিতা কৰা লোকক হুঁচিয়াৰ সহযোগী কৰা লোকসকল হুঁচিয়াৰ সহযোগী কৰা লোকসকল হুঁচিয়াৰ ফাঁচি দিয়ক ফাঁচি দিয়ক হত্যাকাৰী সহযোগী দীপ পাণ্ডৱক ফাঁচি দিয়ক সহযোগী দীপ পাণ্ডৱক ফাঁচি দিয়ক শক্তি জাগিছে শক্তি জাগিছে নিৰ্যাতন বন্ধ কৰক নিৰ্যাতন বন্ধ কৰক হত্যা বন্ধ কৰক হত্যা বন্ধ কৰক শিৱসাগৰ জিলা আমাৰ ডিমৌত আজি কিছুদিনৰ পূৰ্বৰ পৰা আপোনাৰ নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ ঘটাইছে আৰু সুপাৰী কিলাৰ জৰিয়তে কিন্তু এনেকুৱা ধৰণৰ ঘটাইছে আজি সেই সিদিনা আপোনাৰ নৰেন তাঁতী আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি তেওঁ শিৱসাগৰ তেখেতেও নিজৰ সুপাৰী কিলাৰ লগাই পেলাই তেখেতৰ পত্নীক হত্যা কৰিছে আৰু কিন্তু আমি সৰ্বপ্ৰথমে গোটেই ঘটনাটো গৰিহণা দিছোঁ আজি আপোনালোকৰ মাধ্যমৰ যোগেদি গৰিহণা দিছোঁ আৰু প্ৰশাসনে এই বস্তুটো এটা বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু প্ৰশাসনে লৈ আছে প্ৰশাসনে তাতকৈ কঠোৰ ল'ব লাগে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ এনেকুৱা ব্যক্তিক ফাঁচি কাঠত ওলমাব লাগে আৰু নহ'লে প্ৰশাসনে ডাইৰেক্ট এনকাউণ্টাৰ কৰি পেলাই গুলিয়াব লাগে তাৰমানে কাৰণ কেলৈ এই কথাকে কৈছোঁ কাৰণ তাহাঁতৰ পৰা আজি বেলেগৰ চল পাইছে আজি কেইদিন হৈ গৈছে আপোনাৰ সেইটো মাৰ নহওঁতে আকৌ ঘটনা ঘটিলে ডিমৌত প্ৰায় হৈ আছে কিন্তু সেই বিনা কোঁৱৰ বোলা এগৰাকী মহিলা মৃত্যুবৰণ হ'ল এতিয়া আকৌ নৰেন তাঁতীয়ে যিহেতু আছান এটা নৰেন তাঁতীয়ে আকৌ সেই নিজৰ পত্নীক সুপাৰী কিলাৰ লগাই পেলাই সেই মৃত্যুবৰণ ঘটাইছে কিন্তু এইবিলাক এনেধৰণে নহয় দুজন এজনক যদি একশ্যন কৰি দিয়ে প্ৰশাসনে কিন্তু এইবিলাক ঠাণ্ডা হৈ যাব আৰু একশ্যন নকৰিলে ইজনৰ পিছত আকৌ ইজনে আকৌ ঘটাবলৈ চেষ্টা কৰিব আকৌ যে নঘটিব এনেকুৱা এটা দুনাই ঘটনা কিন্তু সেইটো আমি কেতিয়াও নকওঁ আকৌ ঘটিবলৈও আছে কাৰণ কেলৈ কৈছোঁ একশ্যন দিব লাগিব কাৰণ এইটো ঘটনা এতিয়া বিনা কোৱাৰ কথাই কৈছে আজি কেইদিন হ'ল আকৌ নৰেন তাঁতীয়ে ঘটালে আকৌ বেলেগে ঘটাব সেইটো কাৰণে প্ৰশাসনে হয় ফাঁচি কাঠত ওলমাবলৈ নহ'লে এনকাউণ্টাৰ কৰিব লাগে আৰু এইখিনি একদম কঠোৰ শাস্তি দিবই লাগে প্ৰশাসনে আমাৰ যিহেতু অসম আৰক্ষীয়ে ভাল কাম কৰিছে অসম আৰক্ষীয়ে কিন্তু বিভিন্ন এনেকুৱা অপৰাধীক কিন্তু এনকাউণ্টাৰ কৰিছে অপৰাধীক শাস্তি দিছে কিন্তু এনেকুৱা যিসকলে নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ কৰিছে তেখেতসকলকো এনকাউণ্টাৰ কৰিব লাগে আৰু নতুবা ফাঁচি কাঠত ওলাব লাগে বুলি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি প্ৰশাসনক আহ্বান জনাইছোঁ আমি চৰকাৰলৈও আহ্বান জনাইছোঁ যাতে এনেকুৱা কিছুমান যদি দুজন এজনক কৰি দিয়ে তেতিয়া অট'মেটিক বস্তু লাইনটো ভাল হৈ যাব ধন্যবাদ জয় আই অসম।